অসম ছাত্ৰ সন্থাই অসমত সদায় এটা হিংসাবৰ্জিত পৰিৱেশৰ আমি পোষকতা কৰি আহিছো। আলফাৰ সৈতে ছাত্ৰ সন্থাৰ লক্ষ্য আৰু পন্থাৰ পাৰ্থক্য আছে, কিন্তু সদায় ছাত্ৰ সন্থাই এটা কথা কৈ আহিছিলো যে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক উদ্যোগ ল'ব লাগে আৰু নিৰৱচ্ছিন্ন ৰাজনৈতিক উদ্যোগৰ জৰিয়তে আলোচনাৰ মাজেৰে গোটেই বিষয়টোৰ এটা শান্তিপূৰ্ণ আৰু মৰ্যাদা সহকাৰে সমাধান কৰিব লাগে। কথাটো ছাত্ৰ সন্থাই সদায় কৈ আহিছো। এতিয়া শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু আলফাৰ মাজত চুক্তি স্বাক্ষৰিত হৈছে আৰু আলফাই নিজৰ সশস্ত্ৰ সংগ্ৰামৰ ৩টা দশকতকৈ অধিক কাল সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰখাৰ পিছত তেখেতসকলে চুক্তি স্বাক্ষৰিত কৰিছে। চুক্তিখনৰ সন্দৰ্ভত সেই দিশৰ পৰা আমাৰ বিশেষ ক'বলগীয়া নাই যদিও অসমবাসী ৰাইজে চুক্তিখনক লৈ কি অনুভৱ কৰিছে সেই কথাটো ইতিমধ্যে কিন্তু অসমৰ মানুহৰ প্ৰতিক্ৰিয়াৰ পৰা সকলোৱে উপলব্ধি কৰিব পাৰিছে। আৰু আমিও এটা কথা গভীৰভাৱে উপলব্ধি কৰিছো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিখন যিমানেই ঐতিহাসিক বুলি নকওক কিয়, এই চুক্তিখনে কিন্তু সশস্ত্ৰ সংগ্ৰামত জড়িত মানুহক আলোচনাৰ মজিয়ালৈ আহিবৰ কাৰণে উৎসাহ নিদিয়ে, নিৰুৎসাহে কৰিব। তেওঁলোকে যিসমূহ কথা ঐতিহাসিক বুলি উল্লেখ কৰিছে তাৰে বেছিভাগ কামেই ইতিমধ্যে হৈ থকা কাম। কাৰণ আপোনালোকে যদি চুক্তিখনৰ বিষয়ে কি কৈ আছে এইবোৰ চাই, যে অসমৰ যিসমূহ ভূমি সংক্ৰান্তীয় তথ্য আছে এতিয়াৰ পৰা সেইবোৰ ডিজিটেলাইজ হ'ব বুলি কৈছে। ইয়াত নতুনত্ব একো নাই। আচলতে 2008 চনৰ পৰা এই কামটো সমগ্ৰ ভাৰতবৰ্ষত চলি আহিছে। এতিয়া ভাৰতবৰ্ষত ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ড মডাৰ্নাইজেশ্যন প্ৰগ্ৰেম চলি আছে। তাৰ অধীনত অসমতো প্ৰায় 80% ভূমি সংক্ৰান্তীয় তথ্য ইতিমধ্যে ডিজিটেলাইজ হৈয়ে গৈছে। তাৰপিছত তেওঁলোকে NRL-ৰ এক্সপানশ্যনৰ কথা কৈ আছে, কিন্তু NRL-টোত 3 MMTPA পৰা 9 MMTPA লৈ এক্সপানশ্যনৰ কাম ইতিমধ্যে চলি আছে। চলি থকা প্ৰজেক্টটোৰ কাম যে চুক্তিখনত উল্লেখ কৰিছে, ইমানেই যদি সদিচ্ছা আছিলে বঙাইগাঁও ৰিফাইনেৰীৰ কথা নকলে কিয়, এছিয়াৰ প্ৰথমটো ৰিফাইনেৰী ডিগবৈৰ কথা নকলে কিয়, নুনমাটিৰ কথা নকলে কিয়, সেইবোৰত কিন্তু চৰকাৰখনে একো কথা কোৱা নাই। তাৰ বাহিৰেও যিসমূহ বিষয় আমি দেখিবলৈ পাইছো, এতিয়া তেওঁলোকে কৈছে যে NRC-খনক লৈ পেলাই কোনো ধৰণৰ কনক্ৰিট কথা চৰকাৰখনে ক'ব পৰা নাই। উচ্চতম ন্যায়ালয়ৰ হাতত ঠেলি পেলাই গোটেই কথাটো থৈ দিলে। তাৰ সমান্তৰালভাৱে নাগৰিকত্ব আইনৰ ৩ নং দফাটোৰ ক্ষেত্ৰত যিটো দাবী উত্থাপন কৰা হৈছিল যে ৩ নং দফাটো অসমৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নালাগে, সেই ক্ষেত্ৰতো কিন্তু চৰকাৰখনে কোনো ধৰণৰ বিশেষ ভূমিকা নললে, উচ্চতম ন্যায়ালয়লৈ ঠেলি থৈ দিলে। নাগৰিকত্ব আইনৰ ৩ নং দফাটোৰ জৰিয়তে, ৩ নং ধাৰাটোৰ জৰিয়তে অবৈধ বিদেশীৰ সতি সন্তনীয়ে অসমত যাতে নাগৰিকত্ব নাপায় তাৰ কাৰণে সেই দফাটো বাতিল কৰাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে উচ্চতম ন্যায়ালয়ত গোচৰ দাখিল কৰিছো। এতিয়া প্ৰশ্ন হৈছে, যদি উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে কাৰণে নাগৰিকত্ব আইনৰ ৩ নং ধাৰাটোৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে মাত মাতিব নোৱাৰে, তেতিয়াহ'লে নাগৰিকত্ব সংশোধনী আইন 2019 সেইখনতো উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। তাৰ পিছতো কি সাহসত তেওঁলোকে ৰুল ফ্ৰেম কৰি নাগৰিকত্ব মানুহক প্ৰদান কৰিম বুলি হুংকাৰ দি আছে? গতিকে এই কথাবোৰক লৈ পেলাই অসমৰ মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে। এতিয়া ভূমি সংক্ৰান্তীয় বিষয়ত চুক্তি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত যাবলগীয়া একো নাই, কাৰণ ভূমি গোটেই বিষয়টোৱে হৈছে ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ অধীনৰ এটা বিষয়। বা তেওঁলোকে আন যিবোৰ কথা ইয়াত উল্লেখ কৰিছে যে এটা সমষ্টিৰ ভোটাৰে গৈ আন এটা সমষ্টিত ভোট দিব নোৱাৰিব, এই বিষয়সমূহকে চুক্তি কৰিব লগা কিবা বিষয় থাকে নেকি? কাৰণ আমি সকলোৱে জানো যে এটা সমষ্টিৰ মানুহে এটা সমষ্টিতে ভোট দিব লাগে। যদি দুটা সমষ্টিত ভোট দি আছে তেতিয়াহ'লে অনিয়ম হৈ আছে, সেই অনিয়মটো ৰোধ কৰাটো চৰকাৰৰ দায়িত্ব, তাৰ কাৰণে চুক্তিৰ প্ৰয়োজন নাই। আৰু এনেকুৱা নহয় যে চুক্তিখনৰ জৰিয়তে অসমে একো পোৱা নাই, যথেষ্ট উন্নয়নমূলক প্ৰকল্পৰ কথা উল্লেখ কৰা হৈছে। কিন্তু IIM, ISAR এইবোৰ যিবোৰ বিচাৰিছে বা পোৱা হৈছে, ভাল কথা হৈছে। কিন্তু এই দাবীসমূহত বহুদিনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তিৰ 7 নং দফাৰ অধীনত অসমত কেইবাখনো উন্নত শৈক্ষিক প্ৰতিষ্ঠানৰ দাবী আমি ইতিমধ্যে কৰি আহিছিলো। IIM, ISAR তাৰ অন্তৰ্ভুক্ত আছিলে। তাৰ বাহিৰেও ইণ্ডিয়ান ইনষ্টিটিউট অফ ৰিমোট চেন্সিং, নেশ্যনেল ইনষ্টিটিউট অফ হাইড্ৰলজি, বনৌষধি গৱেষণা প্ৰতিষ্ঠান, এই বিষয়সমূহৰ দাবী ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি কৰি আহিছো। গতিকে ভূমিৰ অধিকাৰৰ ক্ষেত্ৰতেই হওক, সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰতেই হওক বা উন্নয়নমূলক প্ৰকল্পৰ ক্ষেত্ৰতেই হওক, যিসমূহ কথা আলফা চৰকাৰৰ চুক্তিত উল্লেখ আছে, সেই চুক্তিখন চাই অসম চুক্তিৰে 6 নং আৰু 7 নং দফাৰ এক্সটেনশ্যন যেনহে লাগিছে, তাৰ বাহিৰে অন্য একো যেন লগা নাই। গতিকে পুনৰ এটা কথা প্ৰতিফলিত হৈছে যে অসমৰ যিসমূহ মৌলিক সমস্যা আছে, যিবোৰ বিষয়ক লৈ ৰাইজে সংগ্ৰাম অব্যাহত ৰাখিছে, সেয়া ভূমিৰ ওপৰত অধিকাৰী হওক, সম্পদৰ ওপৰত অধিকাৰী হওক, বা এই বিষয়সমূহক লৈ যদি অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিব লাগে, তেন্তে তাৰ একমাত্ৰ সমাধান সূত্ৰ লুকাই আছে অসম চুক্তিত। আৰু ছাত্ৰ সন্থাই পুনৰ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছো যে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।